ওম শান্তি। আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আমি পৰমাত্মা প্ৰদত্ত জ্ঞানৰ এই কাৰ্যসূচীৰ শেষ পৰ্যায় পাইছোঁহি। ইয়াৰ আগৰ পাঠটোত আমি আমাৰ ধৰ্মগুৰু আৰু ধৰ্মগ্ৰন্থখনৰ বিষয়ে পৰমাত্মা প্ৰদত্ত জ্ঞানৰ আধাৰত জানিলোঁ। আজি আমি এই কোৰ্চটোৰ সপ্তম দিনৰ পাঠটোত পৰমাত্মাই প্ৰদান কৰা পৰমাত্মাৰ জ্ঞানৰ প্ৰধান আকৰ্ষণীয় বিষয় সহজ ৰাজযোগ আৰু ইয়াৰ পৰা হোৱা লাভালাভ অৰ্থাৎ অষ্টশক্তিৰ বিষয়ে জানিম। প্ৰথমতে আমি ৰাজযোগৰ বিষয়ে জানি লওঁ। যোৱা 100 বছৰত বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলস্বৰূপে লাভ কৰা নিত্য নতুন আৱিষ্কাৰবোৰে মানুহৰ জীৱন আৰাম আৰু সুবিধাৰে ভৰাই পেলাইছে। কিন্তু মানুহে আজি যিমান পাইছে সিমানে তেওঁলোকৰ প্ৰয়োজনীয়তা বাঢ়ি গৈছে। অতৃপ্ত মানৱৰ এই হেঁপাহ কেতিয়াও পূৰ নহয় আৰু বিজ্ঞানৰ খোজো শেষ নহয়। গতিকে মানৱৰ এই যাত্ৰা চলি থাকিব। কিন্তু এই যাত্ৰাৰ লগে লগে মানৱৰ আৰু এটা যাত্ৰা তলে তলে চলি আছে। সেই যাত্ৰাটো হৈছে মানুহৰ মন ক'ব নোৱাৰাকৈয়ে শুদ্ধ সত্য আৰু সকাৰাত্মক সংকল্পৰ পবিত্ৰ স্থানৰ পৰা অপবিত্ৰ আৰু নকাৰাত্মক সংকল্পৰ নেগেটিভ থটৰ এক অন্ধকাৰ উপত্যকালৈ গৈ আছে। মানুহে আজি নিজকে আধুনিকতাৰ অলংকাৰেৰে সজাবলৈ গৈ মনোবৃত্তি আৰু দৃষ্টিভংগী সম্পূৰ্ণ সলাই পেলাইছে, যাৰ ফলত আজি মানুহে মানুহৰ স্বাভাৱিকভাৱে সুস্বাস্থ্য কামনা কৰাৰ পৰিৱৰ্তে দেশত বেছিকৈ হস্পিটেল আৰু ডাক্তৰ হোৱাটো বিচাৰে। আইন কানুন মানি চলা মানুহতকৈ বেছিকৈ কোৰ্ট কাছাৰী আইন কলেজ আৰু উকিল হোৱাটো বিচাৰে। এনেধৰণৰ মনোবৃত্তিৰ ফলস্বৰূপে মানুহৰ মন আজি খং, অহংকাৰ, হিংসা, খিয়াল, লোভ, মোহ, চিন্তা, ভাৱনা, উদ্বেগ উৎকণ্ঠাৰে ভৰি পৰিছে। সেইবাবে মানুহ আজি ইমান সা-সুবিধা আৰু আৰামৰ মাজত থকা স্বত্বেও মানসিক অশান্তিত ভুগিছে। বৰ্তমান সময়ৰ মানুহৰ এনে মানসিক অৱস্থাত পৰমাত্মা প্ৰদত্ত ৰাজযোগ মেডিটেশ্যনে মৃত সঞ্জীৱনীৰ কাম কৰি মনৰ শিথিলতা আনি মন দৃঢ়, শান্ত আৰু আনন্দিত কৰি তুলিব পাৰে। ৰাজযোগ মেডিটেশ্যনে এনে এখন মানৱ সমাজ গঢ়ি তুলিব পাৰে য'ত সকলো মানুহ শান্তিপূৰ্ণ, প্ৰেমযুক্ত আৰু নিয়মবদ্ধ হয়, য'ত সকলো উদ্যোগী আৰু কাৰ্যকৰী, সতৰ্কবান আৰু ফলদায়ক, স্থিতিস্থাপক আৰু সহযোগী হয়। ৰাজযোগে মানুহৰ মাজৰ সম্পৰ্ক উন্নত কৰে, চিন্তা ভাৱনাৰ পৰা মুক্ত কৰি সংকল্প শক্তি অটুট ৰাখে আৰু শুভকামনাৰ পবিত্ৰ মনোভাৱেৰে বায়ুমণ্ডল ভৰাই তোলে। এনে এখন সমাজৰ কি নাম দিলে ভাল হ'ব বাৰু? ইয়াৰ নাম দেৱ-দেৱীৰে ভৰা সত্যযুগেই নহ'বনে? সেইবাবে পৰমাত্মাই কলিযুগী পাপী অশান্ত মানৱৰ মনৰ পৰা পঞ্চৰিপুক আঁতৰাই দিব্যগুণ ভৰাই পতিতৰ পৰা পাৱন, নৰৰ পৰা নাৰায়ণ, মনুষ্যৰ পৰা দেৱতা বনাবলৈ তেওঁৰ এই মহামন্ত্ৰ অমূল্য ৰত্ন ৰাজযোগ মেডিটেশ্যন আমাক প্ৰদান কৰিছে। আজি আমি পৰমাত্মাই দিয়া এই অমূল্য ৰত্ন ৰাজযোগ মেডিটেশ্যনৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে জানো আহক ৰাজযোগ মেডিটেশ্যন কাক কয়, ইয়াৰ সংজ্ঞা কি? পৰমাত্মাৰ পবিত্ৰ স্মৰণ, মধুৰ স্মৃতি, আনন্দময় আৰু প্ৰেমৰ চেতনাত আনন্দ বিভোৰ হোৱা মনৰ অৱস্থাটোৱেই হৈছে প্ৰকৃত ৰাজযোগ মেডিটেশ্যন। ৰাজযোগ মেডিটেশ্যনত মনৰ গভীৰ কোণত পৰমাত্মালৈ লুকাই থকা আমাৰ গভীৰ প্ৰেম জাগি উঠে। সাধাৰণতে মানুহৰ মনত হাজাৰটা সংকল্পৰ তৰংগই উঠানামা কৰি থাকে। মেডিটেশ্যনত দেহ,
আৰু দেহ সম্পৰ্কীয় সকলো পাৰ্থিৱ সংকল্প মনৰ পৰা নাইকিয়া কৰি নিজৰ প্ৰকৃত শান্তিপূৰ্ণ আত্মিক স্থিতিক পৰমধামত থকা শান্তিৰ সাগৰ পৰমাত্মাৰ লগত জোৰা হয়। এই মেডিটেশ্যনে এজনৰ চেতনাৰ গতি শৰীৰ আৰু স্থূল পৃথিৱীখনৰ পৰা আত্মা আৰু আত্মাৰ জগতখনলৈ, নাকাৰাত্মক সংকল্পৰ অন্ধকাৰ গুহাৰ পৰা পৰমাত্মাৰ উজ্জ্বল ভাৱনাৰে ভৰা জগতখনলৈ লৈ যায়। সেইবাবে এই মেডিটেশ্যন আত্মাৰ দৃশ্যমান অস্তিত্ব আৰু অদৃশ্য ৰহস্যৰ মাজৰ এক যোগসূত্ৰ। মেডিটেশ্যন পাৰ্থিৱ চেতনাৰ পৰা আধ্যাত্মিক চেতনালৈ, স্থূল অনুভূতিৰ পৰা সূক্ষ্ম অনুভূতিলৈ লৈ যোৱা এক মধুৰ যাত্ৰা। ই মানুহৰ মন আৰু প্ৰেম ভগৱত প্ৰেমলৈ বোৱাই লৈ গৈ আত্মা পৰমাত্মাৰ মধুৰ মিলন কৰায়। এই মেডিটেশ্যনৰ মুখ্য লক্ষ্য হ'ল আত্মাক পৰমাত্মাৰ লগত মিলন কৰাই আত্মাৰ দিব্য উৎপত্তি, দিব্য ভাগ্য, দিব্য আৰু শান্ত স্বৰূপৰ বিষয়ে জাগ্ৰত কৰা। গীতাত কৈছে মন্মনা ভৱ। সেইবাবে পৰমাত্মা অভিমানৰ উচ্চতম চেতনাই হৈছে ৰাজযোগ মেডিটেশ্যন। মানুহৰ চেতনা কনচিয়াছনেছ দুটা থাকে, এটা ভিতৰৰ এটা বাহিৰৰ। ভিতৰৰ চেতনাটোক আন্তৰিক চেতনা ইনাৰ চেল কনচিয়াছনেছ বোলে, আৰু বাহিৰৰ চেতনাটোক বাহ্যিক চেতনা আউটাৰ চেল কনচিয়াছনেছ বোলে। সত্য আৰু ত্ৰেতা যুগৰ মানুহবোৰ আন্তৰিক চেতনাত অৰ্থাৎ আত্মা অভিমানী ইনাৰ চেল কনচিয়াছনেছত আছিলে। এই দুটা যুগত মানুহে নিজকে আত্মা আৰু শৰীৰটোক এসাঁজ বস্ত্ৰৰ নিচিনাকৈ জ্ঞান কৰিছিল। কিন্তু দ্বাপৰ যুগ আৰম্ভ হোৱাৰ লগে লগে মানুহৰ মন আন্তৰিক চেতনাৰ পৰা বাহ্যিক চেতনালৈ আহিবলৈ ধৰিলে। আত্মা শুই পৰিল আৰু শৰীৰে আত্মাক ঢাকি ধৰি নিজে প্ৰকট হৈ পৰিল। বাহ্যিক চেতনাৰ তিনিটা ভাগ আছে, আউটাৰ চেল কনচিয়াছনেছৰ তিনিটা ভাগ আছে। এটা হ'ল দেহ অভিমান মানে বডি কনচিয়াছনেছ, এটা হ'ল ৰোল অৰ পজিশ্যন কনচিয়াছনেছ মানে মই ডাক্তৰ, মই লয়াৰ পজিশ্যনটো লৈ, মই জাজ, মই ইঞ্জিনিয়াৰ এই পজিশ্যন লৈ কনচিয়াছনেছ, আৰু এটা মেটেৰিয়েল কনচিয়াছনেছ, মোৰ ইটো আছে, মোৰ ইমান ধুনীয়া ঘৰ আছে, মোৰ ইমান দামী গাড়ী আছে, ইমান মাটি আছে, বাৰী আছে, এইবিলাক মেটেৰিয়েল কনচিয়াছনেছ। এইকেইটা হৈছে বাহ্যিক চেতনা আউটাৰ চেল কনচিয়াছনেছৰ ভিতৰত পৰে। এই তিনিটা বাহ্যিক চেতনাই আমাক প্ৰথমতে কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ এই পাঁচটা বিকাৰ দিলে। এই পাঁচ বিকাৰ আকৌ দুটাকৈ সন্তান হ'ল, যেনে কামনা, কাম বিকাৰটোৰ পৰা এলাহ আৰু অসাৱধানতা কেয়াৰলেছনেছ আহিলে। দ্বিতীয়তে ক্ৰোধ, এংগাৰ, ক্ৰোধৰ পৰা আমাৰ শত্ৰুতা হষ্টিলিটি আৰু আনৰ দুখ খুচৰা গুণ ক্ৰিটিচিজিম এই দুটা আহিলে সন্তান। লোভৰ পৰা আহিলে সন্দেহ ছাছপিচিয়ন আৰু অনুমান এজামশ্যন। মোহৰ পৰা আহিলে চিন্তা আৰু ভয়। এইটো আটাইতকৈ মানুহবিলাকৰ ল'ৰা ছোৱালীয়ে মোহ থাকে কাৰণে অনাবৰ্তে চিন্তা আৰু ভয় থাকে। তাৰপিছত 5 নম্বৰ অহংকাৰ ইগ', এইটোৰ পৰা আহিলে টাইপ 1 পাৰ্চনেলিটি আৰু হিংসা জেলাচি। পঞ্চৰিপু আৰু 10 সন্তান মিলি মায়াৰ এখন জাল ৰচনা কৰে, যি মানুহৰ মনটো সম্পূৰ্ণৰূপে বিকাৰী কৰি মনৰ যন্ত্ৰণা বঢ়াই দিয়ে। এইবিলাকে মানুহৰ মনত সুখ নানে, মায়াই সুখ নানে, পঞ্চবিকাৰে সুখ নানে, এইবিলাকে অকল দুখ কষ্ট শান্তি আনে মানুহৰ মনলৈ। মনৰ যন্ত্ৰণাৰ পৰা উপশম পাবলৈ অৰ্থাৎ শান্তি পাবলৈ বিভিন্নজনে বিভিন্ন ধৰণেৰে তপ জপ যাগ যজ্ঞ পূজা পাতল কৰিলে, কিন্তু স্থায়ী শান্তি ক'তো কোনেও নাপালে। বহুত ধৰ্ম ওলাল, নানা ধৰ্ম গুৰু ঋষি মুনিয়ে এই যন্ত্ৰণাৰ পৰা উপশম পাবলৈ বহু ধৰণৰ উপায় দিলে। এই সকলোবোৰে মানুহক সাময়িকভাৱে অলপ শান্তি দিলে যদিও কোনেও এই পাপী অশান্তিময় সংসাৰৰ পৰা মানৱক উদ্ধাৰ হোৱাৰ প্ৰকৃত পথ দেখুৱাব নোৱাৰিলে। ইব্ৰাহিমৰ পৰা শংকৰদেৱলৈকে দ্বাপৰৰ আৰম্ভণিৰ পৰা কলিৰ শেষলৈকে সময়ে সময়ে নানাজন ধৰ্মগুৰুৱে নানানটা ধৰ্ম প্ৰৱৰ্তন কৰিলে। এই ধৰ্মবোৰে মানুহক বহুত ৰক্ষা কৰিলে যদিও পৃথিৱীত পাপ আৰু অশান্তি বাঢ়িয়ে গ'ল। শেষত কলি
আৰু সত্যৰ সংগম যুগত মানুহৰ অশান্ত বিকাৰী মনবোৰ শান্ত কৰি ইয়াক স্বধৰ্মলৈ নি চিৰস্থায়ী সুখ শান্তি দিবলৈ পৰমাত্মা স্বয়ং ভগৱানে এজন ৬০ বছৰীয়া বৃদ্ধৰ শৰীৰত অৱতৰণ কৰি সেই বৃদ্ধৰ হতুৱাই তেওঁৰ জ্ঞানৰ ভাণ্ডাৰটো আমাৰ আগত খুলি দিলেহি আৰু ৰাজযোগ মেডিটেশ্যন নামৰ ব্ৰহ্মাস্ত্ৰডাল আমাৰ হাতত তুলি দিলেহি। ৰাজযোগ মেডিটেশ্যনৰ পদ্ধতিটোলৈ যোৱাৰ আগতে এইখিনিতে এষাৰ কথা কৈ থোৱা ভাল হ'ব। বৰ্তমান যুগটোত যিহেতু অনিশ্বৰবাদ আধুনিকতাৰ এক অলংকাৰৰ দৰে হৈ পৰিছে, সেইবাবে বহুতে কয় কিয় আমি ৰাজযোগত ভগৱানৰ গুণৰাশিৰ সৈতে ভগৱানক স্মৰণ কৰিব লাগে। ভগৱান কি সাধাৰণ মানুহৰ নিচিনা নেকি যি নিজৰ প্ৰশংসা শুনি ভাল পায়? ইও এক প্ৰকাৰ ভক্তিয়ে হ'ল। সকলোৱে নিজে নিজে শুদ্ধ কাম কৰি গ'লেই নহ'ব জানো? ইত্যাদি ইত্যাদি কথা কয় যিসকলে ভগৱানক বিশ্বাস কৰিব নোখোজে। ইয়াৰ উত্তৰত কওঁ, ৰাজযোগৰ মূল ভেটিটো হৈছে আত্মা অভিমান আৰু পৰমাত্মা অভিমান। কিন্তু বৰ্তমান জগতখনৰ মানুহ এই দুটাৰ বিপৰীতে গৈ আছে, গৈ দেহ অভিমানলৈ গৈছে, যি বৰ্তমানৰ সকলো সমস্যাৰ মূল কাৰণ। দেহ অভিমানৰ পৰা আত্মা অভিমান আৰু পৰমাত্মা অভিমানলৈ অনাৰ একমাত্ৰ উপায় হৈছে ৰাজযোগ মেডিটেশ্যন। পৰমাত্মাৰ গুণ ৰাখি তেওঁক প্ৰশংসা কৰিবলৈ স্মৰণ কৰা নহয়। তেওঁৰ গুণ ৰাখি স্মৰণ কৰিলে তেওঁৰ পৰা এটা আমি শক্তি প্ৰাপ্ত কৰিম আৰু এই শক্তিখিনি ইয়াৰ দ্বাৰা আমি সকলো সমস্যাৰ কাৰণ পঞ্চবিকাৰ আমাৰ পৰা আঁতৰ কৰিব পাৰোঁ। প্ৰকৃততে ৰাজযোগ মেডিটেশ্যন হৈছে পৰমধামত থকা পৰমাত্মাৰ ওচৰলৈ যোৱা মনৰ এক মধুৰ যাত্ৰা। সেইবাবে প্ৰথমতে আমি আমাৰ মনটোৰ বিষয়ে অলপ জানি লোৱা ভাল হ'ব। মনটো প্ৰকৃততে কি বস্তু? প্ৰায় সকলো মানুহে আত্মা যে অজৰ অমৰ অবিনাশী তাক বিশ্বাস কৰে, কিন্তু তেওঁলোকে স্পষ্টকৈ মনটোৰ বিষয়ে নাজানে, অৰ্থাৎ আত্মাৰ লগত মনৰ কি সম্পৰ্ক তাক নাজানে। বহুত মানুহে মগজুৰ পৰাই এক চৈতন্য সত্তা উদ্ভৱ হয় বুলি ভাবে। তেওঁলোকে ভাবে বেলেগে আত্মা বুলি একো নাই। তেওঁলোকৰ মতে চেতনা বা সংকল্প মগজুৰ পৰা উৎপন্ন হয়, স্মৃতি আৰু বুদ্ধিও মগজুৰে কাম। সেইবাবে তেওঁলোকে ভাবে মানুহ মৰিলে একো থাকি নাযায়, এই সকলো এইখন পৃথিৱীতে শেষ হৈ যায়। কিছুমান বিজ্ঞানীৰ মতে মগজুৰ ভিতৰত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ ফলস্বৰূপে সংকল্প তৰংগবোৰ থট ৱেভবোৰ উৎপন্ন হয় আৰু সেয়াই হৈছে আমাৰ মন, ভাবে বিজ্ঞানীসকলে ভাবে। কিন্তু মন আৰু মগজু একে নহয়। মগজু কম্পিউটাৰটোৰ হাৰ্ডৱেৰটো আৰু মনটো হৈছে ছফ্টৱেৰটো বুলি ধৰিব পাৰে। মন আৰু মগজু একেটা বস্তু নহয় বুলি প্ৰমাণ কৰিব পৰা যায়। কাৰণ যেতিয়া মানুহৰ মৃত্যু হয়, তেতিয়া বিভিন্ন ধৰ্মত বিভিন্ন ধৰণেৰে মৰাশৰ সৎকাৰ কৰে, অৰ্থাৎ এইখন ভৌতিক পৃথিৱীতে মগজুকে ধৰি গোটেই শটোৰ অস্তিত্ব নাইকিয়া কৰা হয়। আমি ইয়াৰ পিছৰ পাঠটোত প্ৰমাণ কৰি দেখুৱাম যে মন আৰু মগজু একে নহয়। কিছুমান মানুহৰ আগৰ জন্ম মনত পৰে, তেনে ক্ষেত্ৰত মগজুৰ পৰা যদি মনটো সৃষ্টি হৈছে, তেন্তে আগৰ জন্মৰ মগজুটো নোহোৱাকৈ, ব্ৰেইনটো নোহোৱাকৈ এই মানুহবোৰৰ কেনেকৈ আগৰ জন্ম মনত পৰিল? এই ক্ষেত্ৰত মনটো ক'ৰ পৰা আহিল? গতিকে আগৰ জন্মৰ পৰা পিছৰ জন্মলৈ শৰীৰ নোহোৱাকৈ যি গৈছে তাৰ ভিতৰতে, অৰ্থাৎ আত্মাৰ ভিতৰতে মনটো থাকিব লাগিব। আত্মাৰ ৩টা সূক্ষ্ম অংশ মন, বুদ্ধি, সংস্কাৰৰ ভিতৰৰে মন এটা। আত্মাৰ মন আৰু বুদ্ধি অধিবিদ্যামূলক মেটাফিজিকেল এণ্টিটি, আগতে কোৱা হৈছে সত্তা, যাক দেখা নাযায়, শুনা নাযায় বা স্পৰ্শ কৰিব পৰা নাযায়, মাত্ৰ অনুভৱৰ দ্বাৰাহে ইয়াৰ অস্তিত্ব জনা যায়। ৰাজযোগ মেডিটেশ্যনত আমাৰ যাত্ৰাটো হ'ব আত্মাৰ, অৰ্থাৎ মন আৰু বুদ্ধিৰ। ৰাজযোগ মেডিটেশ্যনত এটা কথাত ধ্যান দিব লাগে, যাতে মন এটা দিশতে একত্ৰিত হৈ থাকে আৰু বুদ্ধি পৰমাত্মাৰ লগত স্থিৰ হৈ থাকে। দুইটাকে চাব লাগে।
মনো ইফালে সিফালে যাব নালাগে আৰু বুদ্ধিও পৰমাত্মাৰ লগত স্থিৰ হৈ থাকিব লাগিব। প্ৰথমতে মই কোন ইয়াৰ উত্তৰটো মনত স্থিৰ কৰি ল'ব লাগে যে মই শৰীৰ নহয়, শৰীৰ নামৰ যন্ত্ৰটোক চলোৱা কপালৰ মধ্যবিন্দুত থকা মই এক জ্যোতিবিন্দু স্বৰূপ আত্মা। এই চেতনা মনত স্থিৰ কৰি লৈ এক সুবিধাজনক স্থানত এক আৰামদায়ক ভংগীত বহি ল'ব লাগে। আত্মা অভিমানী চেতনালৈ অহাৰ লগে লগে মোৰ সংকল্প পৰমাত্মা, যি মোৰ নিচিনা এক জ্যোতিবিন্দু স্বৰূপ আত্মা আৰু যি অনন্ত অবিনাশী গুণৰ অধিকাৰী, তেওঁৰ লগত স্থিৰ হ'ব। মোৰ ধ্যানৰ উদ্দেশ্যই হ'ল পৰমাত্মাৰ লগত এক মধুৰ সম্বন্ধ জোৰা। বহুতো জন্মত মই ভগৱানৰ লগত সম্বন্ধ জুৰিবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু সকলো সময়তে মই শাৰীৰিক শক্তি প্ৰয়োগ কৰি শাৰীৰিক ইন্দ্ৰিয়বোধৰ দ্বাৰা ভগৱানৰ লগত সম্বন্ধ জুৰিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ কোনো শাৰীৰিক শক্তিয়ে এই সম্বন্ধ জোৰাত মোক সহায় কৰিব নোৱাৰিলে। সেইবাবে এই অন্তিম অৱস্থাত মই অশৰীৰী অবিনাশী পৰমাত্মা ভগৱানৰ লগত মোৰ মনক মোৰ শৰীৰৰ পৰা পৃথক কৰি তেওঁৰ লগত সম্বন্ধ জুৰিবলৈ চেষ্টা কৰিলোঁ আৰু মই মোৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'লোঁ। যেতিয়াৰ পৰা মই নিজকে আত্মা বুলি চিনি পালোঁ, মই গম পালোঁ মোৰ মাজত ভয়ংকৰ এক শক্তি আছে আৰু এই শক্তি হৈছে সংকল্পৰ শক্তি। মই জানিলোঁ মই ইচ্ছা কৰিলে মই মোৰ মনক শুদ্ধ দিশত পৰিচালনা কৰিব পাৰোঁ। মোৰ সংকল্পক এক পবিত্ৰ গঠন দিব পাৰোঁ। সেইবাবে এতিয়া মই মোৰ সংকল্পৰ গতি একমাত্ৰ ভগৱানৰ দিশলৈ বোৱাই দিওঁ আৰু আটাইতকৈ বলৱান শক্তি মন শক্তিক অনুভৱ কৰোঁ। মই মোৰ অতীতৰ সকলো জয় পৰাজয়ৰ কথা পাহৰি গ'লোঁ আৰু বৰ্তমানৰ পাৰ্থিৱ সম্বন্ধ সম্পৰ্কৰ প্ৰতি এতিয়া মোৰ কোনো ইচ্ছা নাই। এই মুহূৰ্তত মোৰ মন কেৱল পৰমাত্মাৰ প্ৰতি সজাগ হৈ পৰিছে। মোৰ মানস পটত জিলিকি উঠিল উজ্জ্বল সোণোৱালী ৰঙা বৰণৰ ব্ৰহ্মতত্ত্ব। পূব দেশৰ সূৰ্যোদয় বা পশ্চিমৰ সূৰ্যাস্তৰ দিগন্তৰ ৰশ্মিৰকেও অতি উজ্জ্বল ৰশ্মিৰে ভৰা এই ব্ৰহ্মতত্ত্বতে মোৰ এই আত্মিক যাত্ৰাৰ লক্ষ্য পোহৰৰ সেই অগ্নিকণা দৃশ্যমান হৈ পৰিছে আৰু মই সেই উৎসৰ পৰা নিৰ্গত হোৱা তেওঁৰ গুণ ৰাশি অনুভৱ কৰিছোঁ, তেওঁৰ শক্তি মই অনুভৱ কৰিছোঁ। এনে শক্তি যাৰ কোনো সীমা নাই, যাৰ কোনো বাধা নাই, যাৰ কোনো বিৰতি নাই, তেনে অসীম অবিচ্ছিন্ন শান্তি মই অনুভৱ কৰিব ধৰিছোঁ আৰু এতিয়া মোৰ সংকল্প পৰমাত্মাৰ এই শান্তিৰ শক্তিত একত্ৰিত হৈ পৰিছে। ঠিক একেদৰে মই পৰমাত্মাৰ অসীম প্ৰেমৰ শক্তি অনুভৱ কৰিছোঁ আৰু পৰমাত্মাৰ পবিত্ৰতা আৰু আনন্দৰ শক্তিক অনুভৱ কৰি অতীন্দ্ৰিয় সুখ লৈছোঁ। মই সাৱধান হৈ পৰিছোঁ যাতে কোনো বাহিৰা সংকল্প মোৰ মনৰ আনন্দ আৰু শান্তি ভংগ নকৰে। মোৰ মন পৰমাত্মাৰ প্ৰেম, শান্তি আৰু আনন্দত অতীন্দ্ৰিয় সুখৰ জোলনাত জ্বলিব ধৰিছে। মই এটা এটাকৈ পৰমাত্মাৰ প্ৰতিটো গুণৰ মধুৰতা অনুভৱ কৰিব ধৰিলোঁ। প্ৰতিটো শক্তি মই অনুভৱ কৰিব ধৰিলোঁ। লাহে লাহে মোৰ মন পৰমাত্মা অনুভৱত ব্যস্ত হৈ পৰিল আৰু মই পৰমাত্ম শক্তিৰ গভীৰতাত সোমাই পৰিলোঁ। এই অৱস্থাটোত বাহিৰৰ কোনো সংকল্পই মোক আমনি দিব নোৱাৰা হ'ল। মোৰ বাহ্যিক চেতনা সম্পূৰ্ণৰূপে অনুভৱৰ বাহিৰ হ'ল। লাহে লাহে মই যে পৰমাত্মাৰ বিশেষ এটা শক্তি অনুভৱ কৰি আছোঁ, সেই চেতনাও মোৰ লোপ পালে। এই অৱস্থাটোকে বীজ অৱস্থা চিড ষ্টেজ বোলে, যিটোত আত্মা নিজৰ মূল অনাদি জ্যোতিবিন্দু স্বৰূপ অৱস্থাটোলৈ গুচি যায়।
এই অৱস্থাত আত্মাৰ অন্য কোনো চেতনা নাথাকে, কেৱল মাত্ৰ পৰমাত্মা অৰ্থাৎ মূল উৎসৰ পৰা শক্তি আহৰণ কৰি বিশ্বক বিলায়। এই অৱস্থাটোক যোগীৰ নিৰসংকল্প সমাধি বোলে, কাৰণ এই অৱস্থাত মনত কোনো ধৰণৰ সংকল্প পৰমাত্মাৰ প্ৰতিও নাথাকে। এই অৱস্থা নিয়মীয়া আৰু বহুদিনীয়া যোগ অভ্যাসৰ দ্বাৰাহে প্ৰাপ্ত হয়। সাধাৰণতে ৰাজযোগত প্ৰথম অনুভৱটো হয় পৰমাত্মাৰ শান্তিৰ শক্তি, যাৰ দ্বাৰা মনটো স্থিৰ হ'ব পাৰে। এতিয়া এই স্থিৰ অটল অৱস্থাটোত পৰমাত্ম প্ৰেম অনুভৱ কৰিব পাৰি। প্ৰকৃততে পৰমাত্মাই সকলো সময়তে তেওঁৰ সন্তানসকলক প্ৰেম প্ৰদান কৰে, কিন্তু আমাৰ মন পাৰ্থিৱ জগতৰ সাংসাৰিক কথাত ইমান ব্যস্ত হৈ থাকে যে পৰমাত্মাৰ প্ৰেম আমি অনুভৱেই কৰিব নোৱাৰোঁ। যোগত প্ৰেম অনুভৱ হোৱাৰ পাছত পৰমাত্মাৰ পবিত্ৰতাৰ শক্তিৰ দ্বাৰা আত্মাৰ পবিত্ৰকৰণ আৰম্ভ হয় আৰু আত্মাই নিজকে অতি পাতল অনুভৱ কৰে। আত্মাৰ পবিত্ৰকৰণৰ পাছতেই আত্মাই সুখ আনন্দ অনুভৱ কৰে। এই সময়তে আত্মাৰ অনুভৱ হয় যেন আত্মালৈ পৰমাত্মাৰ প্ৰেম শান্তি আনন্দৰ এক অনন্ত নিজৰাহে ববলৈ ধৰিছে। ৰাজযোগৰ পৰিণাম মানে এণ্ড ৰিজাল্ট হিচাপে আত্মা অপবিত্ৰতাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি পবিত্ৰ হৈ পৰমাত্মাৰ পৰা সৰ্বশক্তি লাভ কৰি আত্মাই নতুনত্ব আৰু সবলতা লাভ কৰে। আত্মা অধিক শক্তিশালী হৈ পৰে, য'ত পৰিস্থিতিতকৈ স্থিতি বহুত ওপৰলৈ উঠি যায়। এই পৰিৱৰ্তনকে নৰৰ পৰা নাৰায়ণ, পতিতৰ পৰা পাৱন, মনুষ্যৰ পৰা দেৱতা হোৱা বুজায়। যিজনে ৰাজযোগৰ দ্বাৰা পৰমাত্মাৰ সকলো শক্তি লাভ কৰি শক্তিশালী হ'ব পাৰে, তেওঁই পৰমাত্মাৰ গুণবোৰ জগতত বিলাব পাৰে। এতিয়া আমি চাওঁ আমাৰ ওপৰত ৰাজযোগৰ প্ৰভাৱ কেনেধৰণে পৰিব পাৰে। প্ৰথম প্ৰভাৱটো 1 নম্বৰত হৈছে ৰাজযোগ মেডিটেশ্যনে আমাৰ আত্মাবোধ চেতনাক জাগ্ৰত কৰি তোলে। আমি সজাগ নোহোৱাকৈ লাহে লাহে দেহ অভিমানৰ পৰা আত্মা অভিমানলৈ গৈ থাকোঁ আৰু এটা সময়ত সম্পূৰ্ণ আত্মা অভিমানী স্থিতিলৈ আহি পৰোঁ। দ্বাপৰৰ পৰা যেতিয়াই মানুহে দেহ অভিমানলৈ আহিবলৈ আৰম্ভ কৰিছিল, অৰ্থাৎ যেতিয়াৰ পৰা নিজকে শৰীৰ বুলি ভাবিবলৈ ধৰিলে, তেতিয়া তেওঁলোকৰ মনলৈ আহিল যে এই শৰীৰটো এদিন মৰি যাব, ইয়াৰ এটা সীমিত সময় আছে, গতিকে এই লিমিটেড সময়টোৰ ভিতৰত তেওঁলোকে সকলোখিনি কাম কৰিব লাগিব। তেওঁলোকৰ সকলো কাম, তেওঁলোকৰ মাটি বাৰী ঘৰ দুৱাৰ টকা পইচা এই সকলোবিলাক গোটাব লাগিব। এইবোৰ আয়ত্ব কৰাৰ প্ৰতিযোগিতাত তেওঁলোকে কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ এই পঞ্চবিকাৰ গোটাই ল'লে। ৰাজযোগ মেডিটেশ্যনে মানুহক দেহ অভিমানৰ পৰা পুনৰ আত্মা অভিমানলৈ ঘূৰাই আনে। আত্মা অভিমানলৈ আহি যেতিয়া তেওঁলোকে জানিব যে প্ৰকৃততে তেওঁলোক শৰীৰ নহয়, আত্মাহে, যি অজৰ অমৰ অবিনাশী, যাৰ সময়ৰ কোনো সীমা নাই। শৰীৰটোৰ সময়ৰ সীমা আছে, যেতিয়ালৈকে শৰীৰটো বুলি আমি ভাবি থাকিম আমাৰ সময়টো লিমিটেড। যেতিয়া আমি ভাবিব পাৰিম যে আমি শৰীৰ নহয় আত্মা, আমাৰ সময়টো হ'ব আনলিমিটেড। তেতিয়া তেওঁলোকৰ মনৰ পৰা প্ৰতিযোগিতাৰ ভাৱ আঁতৰি যাব আৰু পঞ্চৰিপুৰ জালখনৰ পৰা ওলাই আহিব। 2 নম্বৰ, দ্বিতীয়তে আমি চাওঁ আমাৰ পঞ্চৰিপুৰ উৎপত্তি ক'ৰ পৰা হয়। পঞ্চৰিপু কেইটা প্ৰকৃততে কি, 5 বিকাৰকেইটাৰ উৎপত্তিটোনো ক'ৰ পৰা হয়। প্ৰথমটো আহোঁ আমি কাম ভাৱ মানে ছেক্স লাষ্টটো। ই দেহৰ প্ৰতি থকা প্ৰেমৰ পৰা উৎপন্ন হয়। প্ৰেম ইও এটা প্ৰেম, কিন্তু দেহৰ প্ৰতি থকা প্ৰেম। ক্ৰোধ খংটো ই প্ৰেমৰ এটা নাকাৰাত্মক ৰূপ, নেগেটিভ ৰূপ। প্ৰেমৰ নেগেটিভ, প্ৰেমটো আছে প্ৰেমৰ নেগেটিভ ছাইডটো। প্ৰেমৰ বিপৰীতটোৱে হৈছে খং। খং আৰু প্ৰেম দুয়োটা একেলগে থাকিব নোৱাৰে, গতিকে খং আৰু ইয়াৰ বংশধৰসকল যেনে খিংখিঙীয়া, ইৰিটেশ্যন, বেয়া পোৱা, অফেণ্ডেড, কূটনীতি বা টুটকীয়া, বেকবাইটিং, লোকৰ দুখ খুচৰা, ক্ৰিটিচিজিম, এই সকলোবোৰ প্ৰেমৰ অভাৱত হোৱা প্ৰেমৰে নাকাৰাত্মক ৰূপ। মানে ভিতৰত মেইন কথাটো হ'ল প্ৰেম নোহোৱাৰ কাৰণে এইবিলাক হৈছে।
3 নম্বৰটো হৈছে লোভ, গ্ৰীডটো। ই ঘৰ দুৱাৰ মাটি বাৰী গাড়ী মটৰ সা সম্পত্তি নানা ধৰণৰ খাদ্যলৈ থকা প্ৰেমৰ পৰা উৎপন্ন হৈছে। 4 নম্বৰ হৈছে মোহ, এটেচমেণ্ট। ই কোনো বিশেষ মানুহ বা বস্তুলৈ থকা অতিৰিক্ত প্ৰেমৰ পৰা উৎপন্ন হয়। ই এটা এৰাব নোৱাৰা প্ৰেম, যিটো মাক বাপেকৰ ল'ৰা ছোৱালীলৈ থাকে। মোহটো, এটেচমেণ্ট। 5 নম্বৰ হৈছে অহংকাৰ, ইগ'। ই স্বপ্ৰেমৰ পৰা, নিজৰ প্ৰতি থকা প্ৰেমৰ পৰা উৎপত্তি হয়। নিজে নিজক ভাল পোৱাৰ বাবে নিজক ওপৰত ৰাখিব বিচাৰে আৰু অহংভাৱৰ সৃষ্টি হয়। 6 নম্বৰটো হৈছে হিংসা, জেলাচি। মানুহ এজনৰ প্ৰতি আমাৰ হিংসা কেতিয়া হয়? যেতিয়া তেওঁৰ কিবা এটা বস্তু আছে যিটো মোৰ নাই, বা তেওঁ কোনো এটা কাম কৰিব পাৰিছে যিটো মই পৰা নাই। যদিহে সেই বস্তুটোলৈ বা কামটোলৈ মোৰ প্ৰেম থাকে, সেই বস্তু বা কামটোলৈ মোৰ প্ৰেম নাথাকিলে মোৰ কেতিয়াও হিংসাৰ ভাৱ নাহে। গতিকে হিংসাও প্ৰেমৰ এটা বিকৃত ৰূপ। 7 নম্বৰটো হৈছে এলাহ। এলাহৰ বিপৰীত শব্দ হৈছে উৎসাহ, উমং। প্ৰেম থাকিলেহে উৎসাহ উমং থাকে। গতিকে এলাহো প্ৰেমৰ এটা নাকাৰাত্মক ৰূপ। গতিকে দেখা গ'ল যে পঞ্চৰূপুৰ মায়াজালখন আন একো নহয়, প্ৰেমৰে বিভিন্ন ৰূপ। ৰাজযোগ মেডিটেশ্যনত প্ৰেমৰ প্ৰধান সুঁতিটোৱেই পৰমাত্মালৈ বোৱাই দিয়া হয়। তেনেস্থলত প্ৰেমৰ বিভিন্ন ৰূপৰ পৰা, অৰ্থাৎ পঞ্চৰূপুৰ মায়াজালখনৰ পৰা ওলাই অহা হয়। তৃতীয়তে, ৰাজযোগ মেডিটেশ্যনত আমি যি পৰমাত্ম শক্তি লাভ কৰোঁ, সেই শক্তিয়ে প্ৰধানকৈ 3 ধৰণে আমাৰ ওপৰত কাম কৰে। 1 নম্বৰত এই শক্তি আমাৰ পঞ্চবিকাৰ জয় কৰিবলৈ মনত শক্তি দিয়ে। ৰাজযোগৰ দ্বাৰা আমি সহজে পঞ্চবিকাৰ জয় কৰিবলৈ আমি এতিয়া সকলোৱে পুৰুষাৰ্থ কৰি আছোঁ। আমি কোনেও কোৱা নাই যে আমি একদম সম্পূৰ্ণ হৈ গ'লোঁ, আমাৰ পঞ্চবিকাৰ একেবাৰে নাইকিয়া হৈ গ'ল, সেইটো নহয়। আমি সকলোৱে চেষ্টা কৰি আছোঁ, পুৰুষাৰ্থ কৰি আছোঁ। এই পৰমাত্ম শক্তিটোৱে এই পঞ্চবিকাৰ জয় কৰিবলৈ আমাৰ মনত শক্তি দিয়ে। 2 নম্বৰত এই শক্তি আমাৰ মন আৰু বুদ্ধিৰ স্তৰবোৰ পৰিষ্কাৰ কৰে, যাৰ ফলত বুদ্ধিৰ একেবাৰে ভিতৰৰ স্তৰটোত থকা 7টা দিব্যগুণ প্ৰকট হৈ পৰে। এই 7টা দিব্যগুণ হৈছে প্ৰেম, পবিত্ৰতা, সুখ, শান্তি, জ্ঞান, আনন্দৰ শক্তি। এইবোৰ সকলোৰে থাকে, চোৰ ডকাইতৰো থাকিব, সাধু সন্যাসীৰো থাকিব, সকলোৰে থাকে। কিন্তু ঢাক খাই আছে কিহৰ? এই পঞ্চবিকাৰৰ লেয়াৰবোৰ তাৰ ওপৰত লাগি গৈছে। এতিয়া এই ৰাজযোগ মেডিটেশ্যনত যিটো পৰমাত্ম শক্তি লাভ কৰিম, সেই পৰমাত্ম শক্তিটো আমাৰ বুদ্ধিৰ লেয়াৰবোৰ ধুই, একদম কাপোৰ খচা দি খচি ধুই চাফা কৰি পেলাব। চাফা কৰিলে তাৰ ভিতৰত এইকেইটা গুণকেইটা সোমাই থাকে, একদম ভিতৰত, যিটোত আমাৰ কনচিয়াছনেছ বুলি কয়, একদম ভিতৰত চেতনা তাত সোমাই থাকে। সেই তাৰ পৰা এইকেইটা ওলাই আহি প্ৰকট হৈ পৰিব। 3 নম্বৰ হৈছে পৰমাত্ম শক্তিয়ে আমাৰ দাপৰৰ পৰা গোট খাই থকা 63 জন্মৰ পাপবোৰ ভস্ম কৰে। আমি যিমান পৰমাত্মাৰ লগত যোগ লগাম, আমাৰ যিবোৰ হৈ গ'ল, সেই পাপবোৰ আমাৰ খণ্ডন কেনেকৈ কৰিম? হৈ গ'ল, সেইবিলাক আৰু ইতিমধ্যে আমি কৰিলোঁ। আৰু আমি যদি মনত পেলাওঁ এইটো জন্মত আমি কি কি পাপ কৰিলোঁ, তেতিয়া খুব মনত পেলাই আমি এইটো জন্মৰ কথাটো জানিব পাৰিম মোটামুটিকৈ। কিন্তু আমি যে 63 জন্মত পাপ কৰি আছোঁ, সেইবোৰতো আমি নাজানিম। সেইবোৰ কেনেকৈ ভস্ম কৰিম, কি কৰিম? সেইবোৰ ভস্ম কৰাৰ একমাত্ৰ উপায় হৈছে এই ৰাজযোগ মেডিটেশ্যন। এই মেডিটেশ্যনৰ দ্বাৰা সেই পাপ বিকৰ্মবোৰ আমি ভস্ম কৰিব লাগিব, নহ'লে আমাৰ বহুত শাস্তি হ'ব। গতিকে দেখা গ'ল যে ৰাজযোগ মেডিটেশ্যনে আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সকলোতে প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও ৰাজযোগৰ দ্বাৰা আমাৰ মনৰ দৃঢ়তা, স্থিৰতা, সহ্য শক্তি, ক্ষমা শক্তি, কাৰ্যশক্তি, নিৰ্ণয় শক্তি, একাগ্ৰ শক্তি, পৰিস্থিতিৰ সন্মুখীন হ'বলৈ হোৱা সাহস শক্তি, সহযোগ শক্তি, গ্ৰহণ কৰিব পৰা শক্তি আদি শক্তিবোৰ, অৰ্থাৎ অষ্টশক্তি প্ৰদান কৰে, যাৰ বিষয়ে আজি ইয়াত কোৱা হ'ব। এতিয়া আমি আহোঁ ৰাজযোগ মেডিটেশ্যনক কিয় সহজ ৰাজযোগ বোলা হয়। এই যোগক ৰাজযোগ বোলাৰ কাৰণ 2টা। প্ৰথম কাৰণটো হ'ল এই যুগত আত্মাই নিজৰ মন, ৰাজ্যৰ সকলো কৰ্মেন্দ্ৰিয়ৰ ওপৰত ৰাজ কৰি সিহঁতক শাসন কৰিব পাৰিব লাগিব, অৰ্থাৎ মনক সম্পূৰ্ণ নিজৰ বশলৈ আনিব লাগিব। দ্বিতীয়তে, এই যুগত অন্যান্য যুগৰ দৰে মানুহে পদুম ফুল, মমৰ শিক্ষা বা কোনো শান্ত নিৰ্মল দৃশ্যৰ লগত যোগ নলগায়।
ইয়াত স্বয়ং ভগৱানৰ লগত যোগ লগায়। যিহেতু ৰজা শব্দটোৱে ওপৰৰ স্থান বুজায়, গতিকে ভগৱান যি সকলোতকৈ ওপৰতকৈ ওপৰত, তেওঁৰ লগত যোগ লগায় বাবে এই যুগক ৰাজযোগ বোলে। এই যুগক সহজ এইকাৰণেই কয় কাৰণ এই যুগত শৰীৰৰ কোনো বিশেষ ভংগী, নিশ্বাস নিয়ন্ত্ৰণ বা শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন নহয়। এই যুগ কৰিবলৈ ঘৰ বাৰী এৰি হাবি জংঘললৈ যাব নালাগে। ঘৰ পৰিয়ালৰ সাংসাৰিক জঞ্জালৰ মাজতে থাকি বোকাত জন্ম হৈও যেনেকৈ পদুম ফুল পাহ বোকাৰ পৰা আঁতৰি থাকে, ঠিক সেইদৰে এজনে সাক্ষী হিচাপে সাংসাৰিক সকলো কৰ্তব্য নিয়াৰিকৈ পালন কৰি ঘৰ দুৱাৰ চম্ভালিও এই যুগ অভ্যাস কৰি মুক্তি আৰু জীৱন মুক্তি, যিটো আধ্যাত্মিক পুৰুষাৰ্থীৰ প্ৰধান লক্ষ্য, তাক পাব পাৰে। সেয়েহে ইয়াক সহজ ৰাজযোগ বোলা হয়। আমি দেখোঁ যে সৰু সৰু ল'ৰা ছোৱালীৰ প্ৰথম মৰম ভাল পোৱাটো প্ৰথমে মাক বাপেকলৈ থাকে। অলপ ডাঙৰ হোৱাৰ পাছত ভাই ভনীলৈ যায়, স্কুললৈ যোৱাৰ পিছত লগৰ সহপাঠীলৈ যায়, আৰু যৌৱন অৱস্থাত বিয়াৰ পাছত নিজৰ জীৱন সংগী আৰু ল'ৰা ছোৱালীলৈ সেই মৰম হয়। বিয়াৰ পাছত মাক বাপেকৰ ঘৰখনলৈ আগৰ মৰম হেঁপাহ লাহে লাহে কমি যোৱা দেখা যায়। এইটো এটা স্বাভাৱিক ঘটনা। গতিকে দেখা গ'ল যে এঠাইৰ পৰা আন এঠাইলৈ মানুহৰ মৰম চেনেহবোৰ হস্তান্তৰ হোৱাটো, ট্ৰেন্সফাৰ হোৱাটো মানুহৰ এটা জন্মগত অভিপ্ৰায়। সহজ ৰাজযোগত মানুহে সংস্কাৰত খোপনি পুতি থকা এই অভিপ্ৰায়টোৰ আশ্ৰয় লৈ নিজৰ মৰম ভালপোৱাবোৰ, যিবোৰ বৰ্তমানলৈকে পাৰ্থিৱ সম্বন্ধ সম্পৰ্কৰ লগত লাগি আছিল, সেই পাৰ্থিৱ প্ৰেম ভগৱত প্ৰেমলৈ পৰিৱৰ্তন কৰিব পাৰিলে পৰমাত্ম প্ৰেম কি, পৰমাত্ম শক্তি কি অনুভৱ কৰিব পাৰিব। আমি যোগত আমাৰ মনটো একাগ্ৰ কৰিব নোৱাৰাৰ কাৰণ হৈছে যোগত বহি থকা সময়খিনিতো আমি আমাৰ মন পাৰ্থিৱ জগতৰ পৰা পৃথক কৰিব নোৱাৰোঁ। ৰাজযোগত পৰমাত্ম শক্তি অনুভৱ কৰিবলৈ হ'লে নিজকে বাহিৰৰ জগতখনৰ পৰা পৃথক কৰি মনৰ ভিতৰৰ জগতখনৰ লগত সংযোগ কৰিব পাৰিব লাগিব। এতিয়া আমি আহোঁ ৰাজযোগৰ 4টা পিলাৰ, স্তম্ভ। সকলো কথা, কাম, বস্তু নিজ নিজ ঘাই খুঁটাৰ ওপৰত বৰ্তি থাকে। তাৰমানে সকলোবিলাক ঘৰ এটা সাজিবলৈও কেইটামান খুঁটাৰ ওপৰত ঘৰটো সৃষ্টি থাকে, খুঁটাৰ ওপৰত। সেই ঘাই খুঁটা কেইটাৰ এটা যদি নাইকিয়া হয়, তাৰ স্থিৰতা নাইকিয়া হৈ যাব। যেনেকৈ ধৰক টেবুল এখনে 4টা খুঁটাত আছে, কিন্তু তাৰে এটা খুঁটা যদি আপুনি আঁতৰাই দিয়ক, চাবচোন টেবুলখন পৰি যাব বা হেলেক পেলেক হ'ব। উদাহৰণস্বৰূপে ধৰ্মৰ কথা আমি চাওঁ বাৰু। আমাৰ প্ৰধান ধৰ্ম হৈছে 4টা। বহুত ধৰ্ম আছে আৰু, কিন্তু মেইন ধৰ্ম হ'ল আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম 1 নম্বৰত, 2 নম্বৰত ইছলাম ধৰ্ম, 3 নম্বৰত বৌদ্ধ ধৰ্ম আৰু 4 নম্বৰত খ্ৰীষ্টান ধৰ্ম। এইকেইটা মেইন ধৰ্ম বুলি ধৰা হয়। ধৰ্মৰাজ্যৰ এইকেইটা হৈছে ঘাই খুঁটা। কলিৰ শেষত আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম জহি খহি প্ৰায় নাইকিয়া নিচিনা হোৱাৰ বাবে সমাজত আজি ধৰ্মৰ ইমান গ্লানি আৰু ব্যভিচাৰ হৈছে। সেই 4টা খুঁটাৰ এটা খুঁটা ঢেলেক পেলেক হ'ল, মানে আদি সনাতন দেৱী দেৱতাৰ ধৰ্মটোত নাইকিয়া নিচিনা হ'ল। গতিকে আজি ইমান ধৰ্মৰ গ্লানি হৈছে, ব্যভিচাৰ হৈছে। ধৰ্মই মানুহক শুদ্ধ পথ দেখুৱাই শাসন কৰিব নোৱাৰা হ'ল। ঠিক সেইদৰে ৰাজযোগৰ উচ্চ স্থিতি কেইটামান স্তম্ভ বা ঘাই খুঁটাৰ ওপৰত বৰ্তি থাকে। সেইকেইটাৰ 4টা হৈছে, ইয়াতো 4টা খুঁটা থাকে, মানে পিলাৰ থাকে। সেইকেইটা হৈছে, এটা হৈছে পবিত্ৰতা, ব্ৰহ্মচাৰ্য পালন। ৰাজযোগৰ এটা নিয়ম হ'ল তন মন দুইটা পবিত্ৰ কৰি ৰাখা। আত্মা অভিমানত থাকি সকলোকে আত্মা জ্ঞান কৰিব পাৰিলেই পবিত্ৰতা ৰক্ষা কৰিব পাৰি। শৰীৰ বুলি ধৰিব নালাগে। শৰীৰ বুলি ধৰাৰ লগে লগে সকলোবিলাক বিকাৰো মনত উৎপন্ন হয়। সেইকাৰণে যদি আত্মা অভিমানত থাকি সকলোকে আত্মজ্ঞান আত্মা বুলি ভাবোঁ, তেতিয়া আমি এই পবিত্ৰতা ব্ৰহ্মচাৰ্য পালন কৰিব পাৰিম। 2 নম্বৰ হৈছে সাত্বিক আহাৰ। আহাৰটো এই মেডিটেশ্যনত, ৰাজযোগৰ মেডিটেশ্যনত খুব ইম্পৰ্টেণ্ট। আহাৰে মনৰ ওপৰত প্ৰভাৱ পেলায়। সেইবাবে কোৱা হয় যেনে অন্ন তেনে মন, যেনে পানী তেনে বাণী। অন্নটো যিমান সাত্বিক হ'ব, মনটো সিমান শুদ্ধ হ'ব। যিমান শুদ্ধ পানী খাব আপোনাৰ, বাণী সিমান মধুৰ হ'ব। গতিকে
ৰাজযোগৰ এটা নিয়ম হৈছে সাত্বিক আহাৰ ভোজন কৰা। সাত্বিক আহাৰত মাছ, মাংস, কণী, পিঁয়াজ, নহৰু, উত্তেজক পানীয়, ধপাত আদি নাথাকে, যিবোৰে মনক উত্তেজিত কৰিব পাৰে। যিহেতু আহাৰৰ মনৰ ওপৰত বিশেষ প্ৰভাৱ আছে, সেইবাবে ৰাজযোগত সাত্বিক আহাৰ ভোজন কৰা অত্যন্ত প্ৰয়োজনীয়। ৩ নম্বৰ হৈছে সৎসং। যেনে সং তেনে ৰং। সংগৰ দ্বাৰাই মানুহৰ স্বভাৱ চৰিত্ৰবোৰ হয়। ৰাজযোগত সেইকাৰণে কৃতকাৰ্য হ'বলৈ হ'লে সদায় সৎসংগত থাকিব লাগিব। সংগটো চাব লাগিব, খুব ইম্পৰ্টেণ্ট। কেনেকুৱা সংগত আছোঁ, আমাৰ সংগ খুব ভাল হ'ব লাগিব ৰাজযোগত ছাকচেছফুল হ'বলৈ। এই ক্ষেত্ৰত পৰমাত্মাতকৈ উত্তম সংগ কোন হ'ব পাৰে? ৰাজযোগীজনে কেতিয়াও কুসংগ, কু অভ্যাস, অশ্লীল সাহিত্য আৰু কুচিন্তাত সময় খৰচ নকৰে। ৪ নম্বৰ পিলাৰটো হৈছে দিব্যগুণ। ৰাজযোগৰ চতুৰ্থ স্তম্ভটো হৈছে দিব্যগুণ ধাৰণ। ৰাজযোগীয়ে কু অভ্যাস, কুবিচাৰ, কুব্যৱহাৰ, কুকৰ্মৰ বিপৰীতে এইকেইটা ধাৰণ কৰে। যেনে নম্ৰতা, সন্তুষ্টতা, সহনশীলতা, প্ৰেম, দয়া, ক্ষমা, হৰ্ষিতমুখতা আদি দিব্যগুণবোৰ ধাৰণ কৰি ফুলে তাৰ সুগন্ধ বিলোৱাৰ দৰে সকলোকে বিলায়। ৰাজযোগৰ এই 4টা স্তম্ভ যিমানে শক্তিশালী হ'ব, সিমানে যোগীজনৰ আধ্যাত্মিক জ্ঞানৰ পৰিসৰ বাঢ়িব আৰু যোগ শক্তিশালী হ'ব। পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তেওঁৰ সন্তানক দিয়া জ্ঞানত তেওঁৰ লগত সম্বন্ধ জুৰিবলৈ একমাত্ৰ উপায় ৰাজযোগ মেডিটেশ্যন বুলি ক'লে। ভজন, কীৰ্তন, নাম, প্ৰাৰ্থনা, পূজা পাঠ বা সুমধুৰ ভক্তি গীতৰ দ্বাৰাও তেওঁক স্মৰণ কৰি তেওঁৰ লগত সম্বন্ধ জুৰিব পাৰি বুলি তেওঁ কিয় কোৱা নাই? তেওঁৰ লগত সম্বন্ধ জুৰিবলৈ এটা বিশেষ পদ্ধতি কিয় দিলে? ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ জানিবলৈ হ'লে আত্মাৰ মূল ভাষা কি জানিব লাগিব। আত্মাৰ মূল স্থান হৈছে চুইট চাইলেন্স হোম পৰমধাম। আত্মাৰ ভাষা হৈছে নীৰৱতা, চাইলেন্স। পৰমাত্মাৰ লগত পৰমধামত থাকোঁতে আত্মা যিটো স্থিতিত থাকে, সেই স্থিতিলৈ গ'লেহে আত্মাই পৰমাত্মাৰ লগত যোগাযোগ কৰিব পাৰিব। আত্মা পৰমাত্মাৰ যোগাযোগ হ'বলৈ হ'লে আত্মা পৰমাত্মাৰ ভাষাটো মিলিব লাগিব আৰু সংকল্প তৰংগৰ ছন্দ স্পন্দ মানে থট ৱেভৰ ৱেভ লেংথ মিলিব লাগিব। আত্মা যেতিয়া অনাদি ৰূপত পৰমধামত থাকে, তেতিয়া সকলো বন্ধনৰ পৰা মুক্ত হৈ পবিত্ৰ, শান্ত আৰু স্থিৰ অৱস্থাত থাকে। পৰমধামত আত্মাৰ মন অব্যক্ত অৱস্থাত থাকে, অৰ্থাৎ সেই সময়ত আত্মাৰ কোনো ধৰণৰ হেঁপাহ, হাবিয়াস, ইচ্ছা শক্তি এইবোৰ একো নাথাকে। পৰমধামত থকা সময়ছোৱাত আত্মাৰ চেতনাত এটা সংকল্প, এটা অনুভৱ আৰু এটা জ্ঞান থাকে। সেইটো হৈছে মই আত্মা। ইয়াতকৈ বেছি একো নাথাকে। মন তেতিয়া শুই পৰে, কাৰণ মনটো জাগ্ৰত হৈ থাকিলে সংকল্পবোৰ আহিব, কিন্তু মনতে সংকল্প উৎপন্ন হয়। কিন্তু পৰমধামত মনটো শুই যায়, গতিকে তাত কোনো সংকল্প নাহে, উৎপন্ন নহয় আৰু আত্মা মনৰ সিপাৰ পায়গৈ, বিয়ণ্ড মাইণ্ড। ৰাজযোগ মেডিটেশ্যনৰ শীৰ্ষ অৱস্থাটোত মানে ক্লাইমেক্সত আত্মাৰ অৱস্থা এনেকুৱা হ'ব, একো নাই, কোনো নিসংকল্প হয়। গতিকে আত্মা পৰমাত্মাৰ মিলন আত্মাৰ এই অৱস্থাটোতহে সম্ভৱ হয়। যিহেতু আত্মা পৰমাত্মা দুয়ো বিমূৰ্ত, অধিবিদ্যামূলক, এবষ্ট্ৰেক্ট, মেটাফিজিকেল সত্তা, সেইবাবে আত্মা পৰমাত্মাৰ মিলনৰ মাধ্যমো অধিবিদ্যামূলক সত্তা অৰ্থাৎ মন হ'ব লাগিব। মিলনটো পূজা পাঠ, ভজন কীৰ্তন, নাম প্ৰাৰ্থনা, ভক্তি গীত আদি স্থূল শাৰীৰিক ইন্দ্ৰিয়ৰ দ্বাৰা সম্পন্ন হোৱা পদ্ধতিৰ দ্বাৰা সম্ভৱ নহ'ব। ইয়াৰ উপৰিও শব্দ তৰংগ শূন্যত বিলীন হৈ যায়। ইয়াৰ এটা সীমিত বেগ আছে। পদাৰ্থ বিজ্ঞানত আটাইতকৈ বেছি বেগ থকা শক্তি হৈছে পোহৰ। পোহৰৰ বেগ হৈছে 1,86,400 মাইল পাৰ ছেকেণ্ড। কিন্তু এই পোহৰক সূৰ্যৰ পৰা পৃথিৱী পাবলৈ যদি 8 মিনিট লাগে, তেন্তে ভাবি চাওক ইয়াক পৰমধাম যি সূৰ্যতকৈ কোটি কোটি যোজন মাইল দূৰত, সেই ঠাই পাবলৈ কিমান বছৰ লাগিব। কিন্তু মনৰ বেগ ইয়াতকৈ অনেক গুণ বেছি। 1 ছেকেণ্ডত পৰমধাম পাবগৈ পাৰে মনে। সেইবাবে কোৱা হয় ভগৱানক অনুভৱহে কৰিব পাৰি।
অনুভৱ শব্দটো সংস্কৃত শব্দ। অনুভৱ মানে অনুভৱ, অৰ্থাৎ অণু বা এটমৰ নিচিনা হোৱা। অণুৰ নিচিনা ক্ষুদ্ৰ হ'লেহে ভগৱানৰ লগত মিলন সম্ভৱ হ'ব। সেইবাবে আত্মা বা মন, যি অণুতকৈও ক্ষুদ্ৰ, সূক্ষ্মতকৈও সূক্ষ্ম, স্মলাৰ দেন স্মলেষ্ট, সেই মনৰ দ্বাৰা অৰ্থাৎ ৰাজযোগৰ দ্বাৰাহে পৰমাত্মা মিলন সম্ভৱপৰ হয়। যেনেকৈ ৰেডিঅ' এটাত যথাৰ্থ ৰূপত স্বৰ মিলন মানে প্ৰপাৰ টিউনিং হ'লেহে দূৰৰ ঠাই এখনত হোৱা ঘটনা এটাৰ অনাতাঁৰ প্ৰচাৰ ব্ৰডকাষ্টিং শুনিব পাৰি। ঠিক সেইদৰে মেডিটেশ্যনত সংকল্প শক্তিয়ে থট পাৱাৰে এক অনাতাঁৰ মাধ্যমৰ ৱায়াৰলেছ মিডিয়ামৰ কাম কৰে, যি পৃথিৱীৰ আত্মাক পৰম ধামত থকা পৰমাত্মাৰ লগত যোগাযোগ কৰায়। এই হৈছে পৰমাত্মা প্ৰদত্ত ৰাজযোগ মেডিটেশ্যন। এই মেডিটেশ্যনটোৰ অভ্যাসটো কৰিবলৈ মই ইউটিউবত কিছুমান মেডিটেশ্যন দিছোঁ। তাৰ ভিতৰত আপোনালোকে এটা আছে আত্মা পৰমাত্মাৰ পৰমধাম বুলি, এটা আত্ম অনুভূতি বুলি, এটা আত্মাৰ শান্তিস্বৰূপ স্থিতি, এটা আছে আত্মাৰ শান্তি শক্তি। এইবিলাক আপোনালোকে তাৰ পৰা লৈ পেলাই শুনি পেলাই আপোনালোকে মেডিটেশ্যন কৰিব। আপোনাৰ মেডিটেশ্যনৰ মূল কথাখিনি ইয়াত কোৱা হ'ল। এতিয়া আমি অষ্টশক্তিলৈ আহোঁ। ৰাজযোগৰ দ্বাৰা আমি মনৰ সুখ, শান্তি, আনন্দ পোৱাৰ উপৰিও নিয়মিত ৰাজযোগৰ অভ্যাসে আত্মাক অষ্টশক্তি প্ৰদান কৰে। অষ্টভুজাধাৰী দেৱীৰ 8খন হাতত এই অষ্টশক্তিকে দেখুওৱা হৈছে। যদিও তাত কিছুমান অস্ত্ৰ শস্ত্ৰ দিছে, কিন্তু আচলতে এই অষ্টশক্তি এতিয়া যিটো কোৱা হ'ব সেই অষ্টশক্তি। এই অষ্টশক্তি পোৱা যায় ৰাজযোগৰ নিয়মিত অভ্যাসৰ দ্বাৰা। ৰাজযোগীজনৰ এই অষ্টশক্তি থাকে। এই অষ্টশক্তি আত্মাৰ আন্তৰিক শক্তি, যি ৰাজযোগৰ দ্বাৰা প্ৰকট হয়, যাৰ দ্বাৰা জীৱনটো জীৱলৈ অতি সহজ হৈ পৰে। এই 8টা শক্তিৰ ভিতৰত এটা হৈছে, 8টা শক্তি আছে, এটা হৈছে সহন শক্তি। ৰাজযোগৰ দ্বাৰা প্ৰথমে এই সহ্য কৰা শক্তিটো বিকশিত হয়। আজিকালি মানুহৰ মাজত এই শক্তিটো খুব কম হোৱা দেখা গৈছে। এই শক্তি নথকাৰ বাবে আজি মানুহৰ অলপ কথাতে খং উঠে, খিংখিঙীয়া হয়, অলপ কথাতে মানুহক বেয়া পায়, এইবোৰ হৈ আছে। এইবোৰ আমি দেখিছোঁ। আমি প্ৰকৃতিৰ পৰাও এই শক্তি আমি শিকিব পাৰোঁ। এই ছবিখনত চাওক। এই ছবিখনত দেখুৱাইছে আম গছ এজোপালৈ ল'ৰা এটাই শিলগুটি এটা দলিয়াইছে। প্ৰতিদানত কিন্তু গছজোপাই ল'ৰাটোক পকা আমহে দিছে, শিলগুটি দিয়া নাই, শিলগুটি মৰা নাই ওলটাই। গছজোপাৰ কিমান সহন শক্তি আছে। তেনেকৈ ৰাজযোগৰ অভ্যাসে ৰাজযোগীজনক সহ্য শক্তি বঢ়ায়। তেওঁক সেই সহ্য শক্তি বঢ়ায়। তেওঁক যদি কোনোবাই গালি পাৰে, খং কৰিছে, গালি পাৰিছে, অপমান কৰিছে, তেওঁ কিন্তু সেই ৰাজযোগীজনে তেওঁক ওলটাই গালিও নাপাৰে, খঙো নকৰে, অপমানো নকৰে। তেওঁলৈ শুভ ভাৱনা আৰু শুভকামনাহে দিব। কেতিয়াও তেওঁক খং, গালি, বদনাম, অপমান এইবোৰ নিদিয়ে। কাৰণ তেওঁ এই সহন শক্তিটো পাইছে এই ৰাজযোগৰ দ্বাৰা। আৰু ৰাজযোগীজনে এই সহন শক্তিৰ দ্বাৰা অপকাৰীকো উপকাৰ কৰিব পাৰিব। বহুতে সহ্য কৰাটো এটা দুৰ্বলতা বুলি ভাবে, কিন্তু প্ৰকৃততে এইটো দুৰ্বলতা নহয়, এইটো এটা আমাৰ প্ৰধান শক্তিহে। 2 নম্বৰটো হৈছে সামৰি ল'ব পৰা শক্তি। ইয়াত দেখুৱাইছে, আপোনালোকে ছবিখনলৈ চাওক। ইয়াত দেখুৱাইছে নৈবোৰে নিজৰ লেতেৰা বস্তুৰে সৈতে পানীবোৰ আনি সাগৰত দিছে, আৰু সাগৰে সকলো সামৰি লৈছে। সাগৰে নৈক কোৱা নাই যে তহঁতৰ এই লেতেৰা পানীবোৰ মই ল'ব নোৱাৰোঁ। সাগৰৰ বিশালতা আৰু গভীৰতাৰ দ্বাৰা সকলোবোৰ সামৰি লয়। ঠিক সেইদৰে ৰাজযোগীজনে এই শক্তি লাভ কৰে, যাৰ দ্বাৰা সকলোবোৰ সামৰি ল'ব পাৰে। কোৱা হয় যে গণেশৰ পেটটো এইকাৰণে ইমান ডাঙৰ যে গণেশে ভাল বেয়া সকলোবোৰ কথা সামৰি পেটৰ ভিতৰতে থৈ দিছে। তেনেকৈ ৰাজযোগীজনেও এই শক্তি লাভ কৰি অন্তৰৰ বিশালতা আৰু গভীৰতাৰ দ্বাৰা অন্যৰ অৱগুণবোৰলৈ মন নকৰি কেৱল গুণবোৰলৈ লক্ষ্য কৰি সকলোকে সামৰি ল'ব পাৰে।
মানুহৰ সহ্য গুণটোৰ লগত এই সামৰি ল'ব পৰা গুণটো থাকিব লাগে। অকল সহ্য কৰা গুণটো থাকিলেও নহ'ব। ধৰক এটা উদাহৰণ দিছোঁ। ধৰক বোৱাৰী এজনীয়ে শাহুৱেকৰ কটু কথা সহ্য কৰি মুখেৰে ওলোটাই একো উত্তৰ নাই দিয়া, কিন্তু কথাবোৰ সামৰি ল'ব পৰা নাই, সামৰি ল'ব শক্তিটো নাই, নথকাৰ বাবে ওচৰ চুবুৰীয়া মিতিৰ কুটুম বন্ধুবৰ্গৰ আগত শাহুৱেকৰ যে কিমান সহ্য কৰিবলগীয়া হৈছে সেই কথাবোৰ কৈ দিছে। আৰু মানুহবোৰৰ এই কথাবোৰ শুনি বোৱাৰীয়েকলৈ খুব সহানুভূতি উপজিছে আৰু উপজি পেলাই শাহুৱেকৰ আগত আহি কৈছে যে বোৱাৰীকক কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে। আৰু এই ঘটনাটোৱে কি হ'ল, ঘৰখনত আৰু অশান্তি বঢ়াই দিলে। সেইবাবে আমাৰ সহ্য শক্তিৰ লগতে এই সামৰি লোৱা শক্তিটো বৰ দৰকাৰ, যিটো ৰাজযোগত থাকে। 3 নম্বৰটো হৈছে চিনাক্তকৰণ শক্তি। এই ছবিখনত চাওক, এজন সোণাৰী সোণ পৰীক্ষা কৰি থকা দেখুৱাইছে। সোণাৰীজনে কোনটো খাটি সোণ, কোনটো ভেজাল সোণ, কোনটো আচল পাথৰ, কোনটো নকল পাথৰ চিনি পায়। আমি পাথৰ এটা দিলে আমাক যদি কিবা ভুল নকল পাথৰ এটাও দি পেলাই বহুত দাম, পাথৰবিলাকৰতো আজিকালি বহুত দাম, যদি নকল পাথৰ এটাও আচল পাথৰ বুলি কৈ দিয়ে, আমি যদি ভাল জনা মানুহ এজনক নেদেখুৱাই কিন্তু আমি ঠগ খাম, নাজানো আমি আচল পাথৰ নকল পাথৰ। কিন্তু সোণাৰীজনে পাথৰ চিনি পাব, খাটি সোণ চিনি পাব। অৰ্থাৎ এই ক্ষেত্ৰত সোণাৰীজনৰ কি আছে, চিনাক্তকৰণ শক্তিটো আছে। ঠিক সেইদৰে ৰাজযোগৰ অভ্যাসৰ দ্বাৰা ৰাজযোগী এজনে এই শক্তি প্ৰাপ্ত কৰে, মানুহ এজনক ভালদৰে চিনিব পাৰে, কথা এটা শুদ্ধ নে অশুদ্ধ, কোনটো আচল কোনটো নকল সহজে ধৰিব পাৰে। 4 নম্বৰ শক্তিটো হৈছে নিৰ্ণয় কৰা শক্তি। ইয়াত তৰ্জু এখন দেখুৱাইছে। এজন বিচাৰকে দুই পক্ষৰ কথা শুনাৰ পাছত আসামীজনক বিচাৰ কৰি কি শুদ্ধ ৰায় দিব লাগে তাক জানিব লাগিব। সেইটোৰ বাবে তেওঁৰ নিৰ্ণয় কৰা শক্তিটো লাগিব। মানুহৰ বুদ্ধিয়ে নিৰ্ণয় কৰে। আমাৰ জীৱনটোত বহু সময়ত আমি তিনিআলি এটাত আহি পৰোঁ। আমাৰ সন্মুখত দুটা ৰাস্তা আহি পৰে। সেই সময়ত কোনটো ৰাস্তাৰে যোৱা উচিত, কোনটোৰে যোৱা অনুচিত জানিবলৈ আমাক নিৰ্ণয় শক্তিটো লাগিব। কি নিৰ্ণয় কৰিব লাগে, কি ডিচিশ্যন ল'ব লাগে, ৰাজযোগীজনে ৰাজযোগৰ দ্বাৰা এই শক্তি প্ৰাপ্ত কৰি উচিত নিৰ্ণয় কৰিব পাৰে। ৰাজযোগৰ দ্বাৰা মানুহৰ এই নিৰ্ণয় শক্তিটো শক্তিশালী হৈ পৰে আৰু শুদ্ধ নিৰ্ণয় সহজে ল'ব পাৰে। আৰু তেওঁ লোৱা নিৰ্ণয়টোৰ বাবে পাছত পস্তাবলগীয়া নহয়, ৰিগ্ৰেট কৰিবলগীয়া নহয়। মানুহৰ যদি এই নিৰ্ণয় শক্তিটো নাথাকে, তেতিয়া ডিচিশ্যন এটা, বহুত মানুহৰ তেনেকুৱা হয়, ডিচিশ্যন এটা লোৱাৰ পাছত ৰিগ্ৰেট কৰিছে, এইটো মই সিটোহে কৰিব লাগিছিলে, এইটো কৰিব নালাগিছিলে, কিয় কৰিলোঁ, মই এইটোহে ল'ব লাগিছিলে, সেইটোহে ল'ব লাগিছিলে, এইটো কেলৈ ল'লোঁ, এনেকুৱা কিছুমান ৰিগ্ৰেট হয়। 5 নম্বৰ শক্তিটো হৈছে সন্মুখীন হোৱা শক্তি। ইয়াত দেখুৱাইছে, ছবিখনত চাওক, মৃত ব্যক্তি এজনক শ্মশানলৈ লৈ গৈছে। সকলো মানুহৰ জীৱনলৈ এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া খুব ওচৰ সম্পৰ্কীয় কাৰোবাক হেৰুৱাবলগীয়া হয় বা কোনো এটা জটিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেই সময়ত মানুহজনে যেতিয়া কোনোবা এজন খুব ওচৰ সম্পৰ্কীয় মানুহক, খুব আপোন মানুহক যেতিয়া হেৰুৱায়, তেতিয়া মানুহ প্ৰায় বিচলিত হৈ পৰে, দুখত ভাগি পৰে। ৰাজযোগৰ অভ্যাসে মানুহক এনেকুৱা কঠিন মুহূৰ্তবোৰত ধৈৰ্য ধৰি শান্ত কৰি ৰাখিব পাৰে। এই সন্মুখীন হোৱা শক্তি প্ৰদান কৰি পেলাই ৰাজযোগে এই সন্মুখীন হোৱা শক্তি প্ৰদান কৰি মানুহজনক ধৈৰ্য, যিমানেই প্ৰতিকূল পৰিস্থিতি নহওক, মানুহজনক ধৈৰ্য ধৰিবলৈ শিকায়। আমি পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব লাগিব। আমি ব্যক্তিক সহ্য কৰিব লাগিব। মানুহৰ দুটা কথা থাকে, পৰিস্থিতিটোক আমি সদায় ফেচ কৰিব পাৰিব লাগিব আৰু কোনোবা এজন ব্যক্তিৰ লগত আমি সহ্য গুণটো আনিব। সহ্য গুণটো আমি পৰিস্থিতিৰ লগত কৰিব নালাগে। পৰিস্থিতিত সহ্য কৰিলে আমি ডবি যাম, তললৈ গুচি যাম। কিন্তু আমি যদি পৰিস্থিতিক সন্মুখীন কৰি পেলাই তাক অভাৰকাম কৰিব লাগিব, ফেচ কৰিব লাগিব। আৰু ব্যক্তিৰ ওচৰত আমি সদায় এটা সহ্য শক্তিটো আমাক লাগে ব্যক্তিৰ ওচৰত। কিন্তু মানুহে ইয়াৰ ওলোটাটো কৰে। ৰাজযোগে আমাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা শক্তি শিকায়। 6 নম্বৰত হৈছে সহযোগ শক্তি। ইয়াত দেখুৱাইছে এটা আঙুলিৰে
সকলোৱে জীৱনৰূপী ইয়াত কি দেখুৱাইছে যে সকলোৱে এটা এটা আঙুলি দি পেলাই আঙুলিৰ সহযোগ দি পাহাৰৰ নিচিনা ডাঙৰ বস্তু এটাও দাঙি দিছে। সহযোগ শক্তিটো খুব ডাঙৰ শক্তি। ৰাজযোগীজনে তন মন ধনেৰে সহযোগ দি ডাঙৰ ডাঙৰ ঈশ্বৰীয় সেৱা কৰে। কোৱা হয় সহযোগ দিয়া আৰু সহযোগ লোৱা এই দুয়োটা কাম দেৱতাৰ লক্ষণ। সহযোগ নিদিয়া আৰু সহযোগ নোলোৱা এয়া অসুৰৰ লক্ষণ। সহযোগ শক্তিয়ে সম্বন্ধৰ মাজত মধুৰতা বঢ়ায়, আত্মীয়তা বঢ়ায়। আমাক ৰাজযোগে এই সহযোগ শক্তিও দিয়ে। 7 নম্বৰত হৈছে বিস্তাৰ আৰু সংকীৰ্ণ কৰা শক্তি। ইয়াত এটা কাছক দেখুৱাইছে চিত্ৰত। কাছই প্ৰয়োজনৰ সময়ত ইন্দ্ৰিয়বোৰ উলিয়াই লৈ তাৰ কাৰ্য কৰে আৰু প্ৰয়োজন নহ'লে ইন্দ্ৰিয়বোৰ ভিতৰত সোমোৱাই বহি থাকে। তেনেকৈ ৰাজযোগীজনেও ৰাজযোগৰ দ্বাৰা এই শক্তি লাভ কৰি কাৰ্য কৰাৰ সময়ত সকলো ইন্দ্ৰিয় সজাগ কৰি কৰ্মযোগী হৈ কাম কৰে আৰু বাকী সময়ত সকলো ইন্দ্ৰিয় ভিতৰলৈ নি অন্তৰ্মুখী হৈ বিদেহী অৱস্থালৈ গৈ পৰমাত্মাৰ স্মৃতিত লাভলীন হৈ থাকে। তেনে অৱস্থাত মায়ায়ো কোনো প্ৰভাৱ পেলাব নোৱাৰে। 8 নম্বৰ মানে শেষ শক্তিটো হৈছে সম্বৰণ শক্তি। এই চিত্ৰটোত দেখুৱাইছে যে বেডিং বাকচ লৈ ক'ৰবালৈ যাবলৈ একেবাৰে সাজু হৈ থকা মানুহ যেতিয়া ক'ৰবালৈ কিবা কামতেই হওক বা ফুৰিবলৈকে যায় তেতিয়া গোটেই ঘৰখন লগত লৈ নাযায়। বাছি বাছি দৰকাৰী লাগতিয়াল বস্তুকেইটাহে লগত নিয়ে। বিদেশলৈ গ'লেতো প্লেনত এটা নিৰ্ধাৰিত ওজনৰ বস্তুহে নিবলৈ অনুমতি দিয়ে। এই চিত্ৰটোত দেখুৱাৰ দৰে ৰাজযোগী এজনে যাবলৈ সদায় ৰেডি হৈ থাকে। কলৈ যাবলৈ? পৰম ধামলৈ, বহুত বহুত দূৰলৈ। সেইবাবে লগত নিয়া বস্তুবোৰ সীমিত হ'ব লাগিব আৰু অতি মূল্যৱান হ'ব লাগিব। চাব লাগিব যাতে আমাৰ লগত যা তা বস্তু গৈ আমাৰ লাগেজটো এনেই লাগেজৰ ৱেইটটো এনেই বাঢ়ি নাযায়। আমি যিকেইটা বস্তু নিম খুব মূল্যৱান নিম, কম বস্তু নিম আৰু মূল্যৱান বস্তু নিম। আৰু সেই মূল্যৱান বস্তুবোৰ হৈছে পবিত্ৰ সাকাৰাত্মক সংকল্প, ঈশ্বৰীয় গুণ আৰু শক্তি। অলাগতিয়াল বস্তুবোৰ হৈছে যিবোৰ এনেই ওজন বঢ়াব, সেইবোৰ হৈছে আমাৰ নাকাৰাত্মক আৰু ব্যৰ্থ সংকল্পবোৰ আৰু আমাৰ অৱগুণবোৰ। ৰাজযোগৰ অভ্যাসৰ দ্বাৰা তেওঁৰ এই মূল্যৱান বস্তুকেইপদ ভালদৰে সামৰি সুতৰি এভাৰ ৰেডি হৈ থাকে। যেতিয়াই যাবৰ বাবে নিমন্ত্ৰণ আহিব তেতিয়াই যাব পৰাকৈ। আমি ৰাজযোগৰ দ্বাৰা এই অষ্টশক্তি লাভ কৰিব পাৰোঁ, যাৰ দ্বাৰা জীৱনটো সুখৰ, আনন্দৰ আৰু শান্তিৰ হৈ পৰে। আজি আপোনালোকৰ 7 দিনীয়া কোৰ্চটো শেষ হ'ল যদিও কাইলৈ আমি কনক্লুচৰী ছেশ্যন এটা ৰাখিছোঁ, যিটোত আমি শিৱ শংকৰৰ পাৰ্থক্য আৰু মানুহে অন্য জীৱ জন্তুৰ শৰীৰ ধাৰণ কৰে নে নকৰে তাৰ বিষয়ে পৰমাত্মা প্ৰদত্ত জ্ঞানৰ আধাৰত আলোচনা কৰিম। গতিকে আপোনালোকক কাইলৈ আকৌ লগ পাম। 7 দিনীয়া কোৰ্চটো ইমানতে শেষ হৈছে যদিও কাইলৈ আপোনালোকক এই ছেশ্যনটোৰ কাৰণে লাষ্ট ছেশ্যনটোৰ কাৰণে আপোনালোকক লগ পাম। ওম শান্তি।